শিৱসাগৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঢুলীয়াপাৰত বৰ্তমানে উত্তেজনা অব্যাহত আছে। ইয়াৰে এগৰাকী জীয়াৰী হাতীকোষলৈ বিয়া হৈছিলে চাহিল হাজৰিকালৈ আৰু সেই মৌচুমী চুলতানাৰ নিথৰ দেহ কালি ঘৰলৈ লৈ আহিবলগীয়া হ'ল, কাৰণ তেখেতক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়া বুলি পৰিয়ালবৰ্গই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মৌচুমী চুলতানাক যোৱা 2 এপ্ৰিলত আচলতে মাৰপিট কৰিছিলে আৰু তাৰ পিছতে তেখেতৰ মৃত্যু হৈছিলে আৰু তাক দুৰ্ঘটনাৰ ৰূপ দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত আৰক্ষীক ইতিমধ্যে এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই চাহিল হাজৰিকাৰ বিৰুদ্ধে আৰু চাহিল হাজৰিকাৰ মাতৃৰ বিৰুদ্ধে। কিন্তু বৰ্তমান চাহিল হাজৰিকাক যদিও আৰক্ষীয়ে আটক কৰিছে, তেখেতৰ মাতৃক এতিয়াও আটক কৰা বা গ্ৰেপ্তাৰ কৰা নাই, যাৰ বাবে ৰাইজে পুনৰ ক্ষোভ প্ৰকাশ কৰিছে। মই প্ৰথমে তেখেতৰ মৌচুমী চুলতানাৰ মাতৃ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। আৰু এই ঘটনাটো আপুনি সেইদিনা আচলতে কেনেকুৱা ফোন চোন হৈছিলে নি আপোনাৰ সৈতে যোগাযোগ? ফোন কৰিছিলে, সি কৰি পেলাই কৈছে যেন আপোনাৰ ছোৱালী মই নাৰাখোঁ, আপুনি লৈ যাওক। মোৰ মায়ে তাই মাৰি দিলে। তেনেকুৱাতে তাই পাছফালৰ পৰা চিঞৰি চিঞৰি কৈছে, মায়ে বোলে মাক পিতেক দুয়োটাই মোক মাৰি চেচ কৰি দি আছে, আপোনালোকে তুমি জল্দি আহা বোলে, মোক মাতিছে। তেনেকৈ আমি যাবলৈ ওলাওঁতে তেনেকুৱাতে আধা ঘণ্টামান ভিতৰতে সি ফোন মাৰি পেলাই কৈছে যেন ছোৱালীজনী স্কুটিত আপোনালোকৰ ঘৰলৈ লৈ আহি থাকোঁতে ছোৱালীজনী বাটতে এক্সিডেণ্ট হ'ল, জয়সাগৰলৈ লৈ আহিছোঁ বোলে। মই সুধিলোঁ ছোৱালীজনী বোলে ক'ত দুখ পালে? মূৰত দুখ পালে, মূৰটো অলপ ফাটিছে বোলে, আপোনালোকে ডকুমেণ্টছ লৈ পেলাই বোলে জয়সাগৰলৈ আহক বোলে। তেনেকুৱাতে মই বাপেকক পঠিয়াই দিলোঁ। পঠিয়াই দিয়াৰ পাছত জয়সাগৰত গৈ দেখে ছোৱালী জয়সাগৰত নাই ৰখা, ডিব্ৰুগড়ত এফআই কৰিছে। ডিব্ৰুগড়লৈ লৈ গ'ল, ছোৱালী মুখৰ মাত বোল একো নাই, চকুও মেলা নাই। আজি ছোৱালী চেচেই হৈ গ'ল। কি ক'ব আপোনালোকে? মাক পিতেকক ধৰি পেলাই শাস্তি দিব লাগে, মইটোৱে জানো। কি ক'ব? আমি ন্যায় বিচাৰোঁ, আমাক যাতে মাক পিতেক দুটাকে ধৰি লৈ পুলিচে এতিয়া পিতেকক ধৰিছে বুলি কৈছে, কিন্তু আমাক মাককো লাগে। কাৰণ কেলৈ এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি দিছে। মই তাইৰ লগত নিজে গৈছোঁ 2 বাৰ। এবাৰ মই মহিলা সমিতি মানুহ লৈ গৈছোঁ, মহিলা সমিতি মানুহ লৈ যাওঁতে ইয়াৰ আগত মই নিজে লৈ গৈছোঁ। লৈ যাওঁতে মাকে ডাঙৰ দা এখন লৈ ওলাই আহিছে। দা এখন লৈ ওলাই আহি গোটেই মহিলা সমিতি আমি কেইবাগৰাকীও মানুহ আছোঁ, মানুহৰ আগত তাইক ঘপিয়াই যে চুলিত ধৰি চুচৰাই আনিম, আমাৰ মুখৰ আগতে তেনেকুৱা কৰিছে। এবাৰ মাকহঁতি থ'বলৈ যাওঁতে চচবান এটা গৰম চচবান চাহ বনাইছে, চচবানটো কি কৰিছে তাই মূৰলৈ মাৰি দিছে। তাইক বহুত অত্যাচাৰ কৰিলে আৰু চাহিলেও বহুত অত্যাচাৰ কৰিলে। যেতিয়াই তেতিয়াই তাইক যাদু টনা কৰি পিনি তাই চাহে তাহে মিলাই দিয়ে। এবাৰ তেনেকৈ তাই কি হ'ল এইটো কিবা সোণৰ টেকেলি পালে সিহঁতি, সোণৰ টেকেলি পালে। সোণৰ টেকেলি পাওঁতে কি কৈছে তাইক বলি দিম বুলি কৈছে। তাই ঘৰলৈ কান্দি কান্দি আহিছে। এজাহাৰ দাখিল কৰা হৈছে, 1খন 2খন নহয়, 4খন 5খন এজাহাৰ জয়সাগৰ থানাত দাখিল কৰা আছে। সি প্ৰত্যেকবাৰে আহি পিনি মিলা মিছা কৰি মাৰপিট নকৰোঁ, হেৰি নকৰোঁ বুলি সি চহী তহী কৰি ছোৱালীজনীক লৈ যায়, আকৌ দুনাই সি মাৰপিট কৰে, বহুত অত্যাচাৰ কৰে ছোৱালীজনীৰ ওপৰত। আমি ন্যায় বিচাৰোঁ, আমাক উচিত শাস্তি দিয়ক। সিহঁতক বাপেককটো ধৰিলে, পিতেককটো ধৰিলে, হত্যাকাৰীক আমাক ফাঁচি দিব লাগে। কাৰণ এজনী ছোৱালী জীৱন ধ্বংস কৰি দিছে, মাককো ফাঁচি দিব লাগে। আজি এতিয়া মৌচুমী জীৱন ধ্বংস কৰিছে, কাইলৈ বেলেগ এজনী জীৱন ধ্বংস কৰিব। সেইটো কথা ধৰণৰ সি 3 মাহ জেল খাব, 3 মাহ জেল খাব, 3 মাহ জেল খাই ওলাই আহিব, আৰু এজনী বিয়া পাতিব, আকৌ সেইজনী ছোৱালী জীৱন। সেইটো হ'লে নহ'ব ন। আমাক উচিত ন্যায় শাস্তি লাগে, তাক ফাঁচি দিব লাগে। আৰু মাকক যাতে আজি মৌচুমীক নিনিয়াৰ আগত মাকক যাতে আমাৰ মুখৰ আগত দেখায়, আমাক মাকক লাগে। যদি মৌচুমী নিনিয়াৰ আগত আমাৰ মাকক নিদিয়ে, কিন্তু তাৰ পাছত আমি বহুত বেয়া ডিচিশ্যন ল'ম। আমিও অত্যাচাৰ কৰিম। আমাৰ ছোৱালীজনীক যেনেকৈ অত্যাচাৰ কৰি মাৰিলে, আমাকো তাৰ মাকক লাগে তেনেকৈ। আমাক তাৰ মাকক দিবই লাগিব আজিৰ ভিতৰত। আমি পুলিচক কালিয়ে কৈছোঁ, তেওঁ ইয়াতে আছে, বেলেগ ক'তো নাই। কিন্তু আমাৰ ছোৱালী যেনেকৈ মাৰিলে, তাৰ মাককে তাৰ পিতেককে তেনেকেই মাৰপিট কৰক। এয়া হৈছে ৰাইজৰ দাবী যে স্পষ্ট কৰিছে তেওঁলোকে যে মৌচুমী চুলতানাক যেতিয়া বিয়া হৈছিলে চাহিল হাজৰিকালৈ, তাৰ পিছৰ পৰা নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এবাৰ দুবাৰ নহয়, 3-4 বাৰকৈ এই নিৰ্যাতন সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰা বুলিও তেওঁলোকে কৈছে। গতিকে তেওঁলোকৰ অভিযোগ যে শেহতীয়াকৈ যি ঘটনা সংঘটিত হ'ল সেয়া দুৰ্ঘটনা নাছিলে। 2 এপ্ৰিলত আচলতে তেওঁক মাৰধৰ কৰা হৈছিলে। মৌচুমী চুলতানক তেওঁৰ স্বামী আৰু শাহুৱেকে লগ লাগি এই অভিযোগ উত্থাপন কৰিছে, আৰু সেই মাৰপিট কৰাৰ ফলত
তেওঁলোকে অভিযোগ দিছে যে মৃত্যু হ'ল আৰু ইয়াৰ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে বুলি ইয়াৰ ৰাইজে ইয়াৰ পৰিয়ালবৰ্গই মৌচুমী চুলতানাৰ পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰিছে। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে এটা উচিত যাতে তদন্ত কৰে দাবী উত্থাপন কৰিছে। তেখেতৰ চাহিল হাজৰিকাৰ মাতৃক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাৰ বাবে দাবী তুলিছে আৰু মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন যাতে সোনকালে লাভ কৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অনাগত সময়ত লক্ষণীয় হ'ব মৰণোত্তৰ পৰীক্ষাত বা আৰক্ষীৰ তদন্তত কি পোহৰলৈ আহে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।